পাঠশালাৰ শ্ৰীৰাম একাডেমীৰ 20 সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে সৰ্বানন্দ সোণোৱালে। ভাষণ প্ৰসংগত সোণোৱালৰ মন্তব্য, মই আজিয়েই মন্ত্ৰী হোৱা নাই, বিদ্যালয়ত পঢ়ি থকা অৱস্থাতে মন্ত্ৰী হৈছিলোঁ। অৱশ্যে ষষ্ঠ শ্ৰেণীত মই চাফাই মন্ত্ৰী আছিলোঁ। ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি বহু গুৰুত্বপূৰ্ণ পৰামৰ্শ সৰ্বানন্দ সোণোৱালৰ। পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে জয়লাভৰ দাবী সৰ্বানন্দ সোণোৱালৰ। মই চাফাই মন্ত্ৰী আছিলোঁ ল'ৰালি কালতে LP স্কুলত, আৰু তেতিয়াৰ পৰাই চাফ চিকুণতাৰ প্ৰতি মোৰ এটা সুকীয়া স্পৃহা আছে, আগ্ৰহ আছে। আৰু মই ভাবোঁ যে সমাজখন পৰিষ্কাৰ হৈ থাকিলে সমাজখন সুন্দৰ হৈ থাকিব, শান্তি থাকিব, সমন্বয় থাকিব। আৰু গতিকে সেই কামখিনি কৰাৰ বাবে উঠি অহা প্ৰজন্মই বিশেষভাৱে উদ্যোগ ল'ব লাগিব। শিক্ষাগুৰুৱে কি কৈছিলে আপোনাক তেতিয়া? শিক্ষাগুৰুৱে কৈছিলে, তুমি ৰাতিপুৱা আহি ঝাৰুটো লৈ পেলাই তুমি শ্ৰেণী মানে আৰম্ভ হোৱাৰ তুমি আগতে আহিবা, আহি পেলাই গোটেই পিৰালিবিলাক চফা কৰিবা, বেঞ্চবিলাকত বিষ্ঠা ত্যাগ কৰা সেইবিলাক চফা কৰিবা, তাৰপিছত টিচাৰ বহা এইবিলাক চফা কৰিবা, পৰিষ্কাৰ কৰি ৰাখিবা, তাৰপিছত আমি শ্ৰেণী আৰম্ভ কৰিম। গতিকে চাফাই মন্ত্ৰী হিচাপে মই তেতিয়া ভাবিছোঁ, ছাৰে সুধিছে মোক এইটো দায়িত্ব যে দিছে, কৈছে ছাৰে যে এইটো কাম তুমি কৰা কিমান ভাল লাগিব তোমাৰ। তেতিয়া মোক কৈছে, পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ পৰা আনে, ঈশ্বৰক যদি পাব লগা হয় তুমি পৰিষ্কাৰভাৱে নিজৰ জীৱনটো আগুৱাই দিব লাগিব। দেহা থাকিলেহে, ডাকৰ বচনৰ প্ৰতি আগ্ৰহী বুলি খুব ভাল লাগিলে। কাৰণ হয় এইটো দেহাটো থাকিলেহে, কাৰণ যদি অসুস্থ হৈ যায় মানুহজনে বহুত কথা ভাবিব পাৰে, পৰিকল্পনা কৰিব পাৰে, কিন্তু জীৱনত কেতিয়াও সেইখিনি বাস্তৱায়িত কৰিব নোৱাৰে। হেল্থ ইজ ৱেল্থ, হয়নে? সেইকাৰণে মই কৈছোঁ য়োগ ফৰ নিৰোগ। আমাৰ ঋষিমুনিবিলাকে কৈ গৈছে, যি ব্যক্তিয়ে দৈনিক য়োগ অভ্যাস কৰি সদায় নিৰোগী আৰু সুন্দৰ হৈ থাকে।